এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ডিগবৈত মুখ্যমন্ত্ৰীৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য। ৰাহুল গান্ধীক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ। গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবৰ গামোচা অতিথিক দিছিল। বিদেশৰ পৰা অতিথিয়ে গ্ৰহণ কৰিলে গামোচা অংগবস্ত্ৰ। পিছে ৰাহুল গান্ধীয়ে তাক গ্ৰহণৰ বাবে অস্বীকাৰ কৰিলে। এই ঘটনাই আমাৰ সকলোকে দুখ দিছে। অৱশ্যে এয়া ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে কৰা নাই। ইয়াৰ পূৰ্বেও গামোচাক অপমান কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰীয়ে বিদেশতো গামোচা লৈ ফুৰে, ৰাহুলে অসমতেই নলয়। অসমৰ ৰাইজে নিশ্চয় চাই আছে আৰু ইয়াৰ শিক্ষা দিব। পুনৰবাৰ জনাইছো, ডিগবৈত মুখ্যমন্ত্ৰীৰ বহু গুৰুত্বপূৰ্ণ মন্তব্য। ৰাহুল গান্ধীক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ। গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবৰ গামোচা অতিথিক দিছিল। বিদেশৰ পৰা অতিথিয়ে গ্ৰহণ কৰিলে গামোচা অংগবস্ত্ৰ। পিছে ৰাহুল গান্ধীয়ে তাক গ্ৰহণৰ বাবে অস্বীকাৰ কৰিলে। এই ঘটনাই আমাৰ সকলোকে দুখ দিছে। অৱশ্যে এয়া ৰাহুল গান্ধীয়ে প্ৰথমবাৰৰ বাবে কৰা নাই। ইয়াৰ পূৰ্বেও গামোচাক অপমান কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰীয়ে বিদেশতো গামোচা লৈ ফুৰে, ৰাহুলে অসমতেই নলয়। অসমৰ ৰাইজে নিশ্চয় চাই আছে আৰু ইয়াৰ শিক্ষা দিব। কালি উত্তৰ পূৰ্বৰ বিভিন্ন সম্প্ৰদায়ৰ যি গামোচা, বাগৰুম্বা বা আমাৰ আৰণাই, এই ধৰণৰ উত্তৰ পূৰ্বৰ আমাৰ অংগবস্ত্ৰ বা আমাৰ সন্মানৰ প্ৰতীকসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনৰ অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল। তাত ইউৰোপৰ পৰা অহা ডেলিগেশ্যনবিলাকো আছিলে। সকলোৱে সন্মানেৰে সৈতে এই সন্মান গ্ৰহণ কৰিলে, কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে। গামোচাও নিপিন্ধিলে, বাকী অংগবস্ত্ৰও নিপিন্ধিলে উত্তৰ পূৰ্বৰ পৰা যোৱা। এই ঘটনাই সকলোকে দুখ দিছে, কিন্তু আমাৰ বাবে এইটো প্ৰথম কথা নহয়। আগে পিছেও ৰাহুল গান্ধীয়ে কেইবাবাৰো অসমৰ গামোচাক তেওঁ অপমান কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশতো গামোচাখন লৈ ফুৰে, যদিও তেওঁ গুজৰাটৰ মানুহ। কিন্তু ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল'বলৈ ইচ্ছা নকৰে। গতিকে মই ভাবোঁ যে আমাৰ ৰাইজে তাক চাই আছে আৰু আগতেও যেনেকৈ ৰাহুল গান্ধীক শিক্ষা দিছে, ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈয়ে শিক্ষা দিব।